সকলোকে নমস্কাৰ জনাই নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া মই পকা লাড়ু বনোৱাৰ কাৰণে এয়া গুড় গলাই লৈছোঁ। বহুত বেছি নহয়, অলপমান। এয়া চাউলৰ গুড়াখিনি এনেকৈ ভাজি আছোঁ। এনেদৰে চাউলৰ গুড়াখিনি ভাজা হ'লে ধুনীয়াকৈ এই গুড়খিনিৰ লগত মিক্স কৰি ল'ম। মিক্স কৰি লৈ পিনে মই ধুনীয়াকৈ লাড়ুখিনি বনাম। আৰু এতিয়া এনেদৰে বনাই আছোঁ। আজি এনেকৈ বনাইছোঁ মই। অলপ গুড় লৈছোঁ। চাউলৰ গুড়াখিনি ভাজি লোৱা চাউলৰ গুড়াখিনিৰ লগত মিক্স কৰি লৈছোঁ। লৈ পিনে এনেকুৱাকৈ বনাই আছোঁ। বনাই আছোঁ। ইফালে এইটো কেক পিঠা চাউলৰ গুড়িৰে বনোৱা। এইটো হৈছে কেক পিঠা। মই বনালোঁ এতিয়া এইমাত্ৰ। আৰু ইফালে চাহ উঠাই দিছোঁ। সন্ধিয়া চাহ কাপৰ সৈতে